এখন সুখৰ সংসাৰৰ পাতনি মেলাৰ আৰম্ভণিতে কিছুমান দম্পতীৰ মাজলৈ নামি আহে অমানিশা। এনে বহু দম্পতী আছে যি এটি সন্তানৰ বাবে হাবাথুৰি খাবলগীয়া হয়। সামাজিকভাৱে বিয়া সবাহ, অফিচ কাছাৰী, কেতিয়াবা একাংশ লোকৰ পৰা মানসিক হেঁচা পোৱাও পৰিলক্ষিত হয়। শাৰীৰিক মানসিকভাৱে কোঙা কৰে বহু দম্পতী। IVF, IUIৰ বাবে বহু লক্ষাধিক টকা খৰচ কৰি 100%ৰ 20% লোকে কিন্তু সুফল পোৱা নাই। তেনে সময়তে দেৱদূত হিচাপে বহু দম্পতীৰ বাবে ভগৱান স্বৰূপ হৈ পৰিছে এজন বিশেষ চিকিৎসক। সমগ্ৰ অসমতে আয়ুৰ্বেদিক চিকিৎসাৰে বহু নিঃসন্তান দম্পতীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এইজন ব্যক্তি। এতিয়া আৰু হতাশ হোৱাৰ প্ৰয়োজন নাই। এইজন বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক হৈছে ডাক্তৰ মনোজ কুমাৰ শইকীয়া। কেৱল সন্তানহীনতাই নহয়, তেখেতৰ চিকিৎসা পদ্ধতিত ইতিমধ্যেই সুস্থ হৈ উঠিছে কেইবাটাও শাৰীৰিকভাৱে সক্ষম শিশুৰ লগতে পুষ্টিহীনতাত ভোগা লোক। কেনেকৈ সম্ভৱ হৈছে? আপুনিও যদি এনেবোৰ সমস্যাত ভুগি আছে, লগতে কেনেকৈ দূৰ হয় সন্তানহীনতাৰ সমস্যা, আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে সহায়ক হ'ব। গতিকে চাওক দাপোনৰ এই বিশেষ অনুষ্ঠান। নমস্কাৰ, দাপোনৰ বিশেষ অনুষ্ঠান বিশেষ 1 ঘণ্টালৈ মই কাশ্মীৰীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ, পোনপ্ৰথমে মই যিহেতু দৰ্শকসকলক জনাইছোঁৱে যে যিসকল নিঃসন্তান দম্পতী তেওঁলোকে ধৰক মন্দিৰ, মছজিদ, বিভিন্ন নামঘৰ যোনেই যেনেদৰে বিভিন্ন চিকিৎসা কৰিও বিফল হোৱাৰ পিছত আপোনাৰ ওচৰলৈ দৌৰি আহি বিভিন্নজনে আচলতে অকণমান আপুনি হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। বহুজনে আপোনাক ভগৱান সদৃশ, ভগৱানৰ লগত তুলনা কৰিছে। ছাৰ, প্ৰকৃততে কেনেদৰে আপুনি এই চিকিৎসা অব্যাহত ৰাখিছে, কেনেদৰে সম্ভৱ হৈছে অকণমান জনাব। বিশদভাৱে জনালে ভাল পাম। যিটো চিকিৎসা, এই চিকিৎসাৰ কাৰণে মই নিজে গৌৰৱ অনুভৱ কৰিব নোৱাৰোঁ। এটা কাৰণে যি নিঃসন্তানৰ চিকিৎসা আজি 5-6 হাজাৰ বছৰ আগতে চৰক চুচুৰ বাগভট তেওঁলোকে এইটো ৰিচাৰ্চ কৰি পেলাই সেইখনতে উদ্ভাৱন কৰি গৈছিলে। আৰু বৰ্তমান মই তেওঁলোকে যি পথে আমাৰ চিকিৎসাটো দেখুৱাই গৈছিলে সেই পথেহে মই অনুসৰণ কৰি পেলাই চিকিৎসাটো আগবঢ়াই লৈ গৈছোঁ। আমাৰ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত 20 প্ৰকাৰ জৰায়ু ৰোগৰ বিষয়ে উল্লেখ কৰিছে, যাক আমি যোনিব্যাপদ বুলি কওঁ। এই যোনিব্যাপদ ৰোগ 20 বিধৰ ভিতৰত নিঃসন্তানো এবিধ। গতিকে মই লাঠি ক'ব নোৱাৰোঁ যে ইয়াৰ চিকিৎসা ময়েই উদ্ভাৱন কৰিছোঁ। আমাৰ এজন BMS 3rd ইয়াৰ ষ্টুডেণ্টেও ইয়াৰ চিকিৎসা কৰাৰ কাৰণে উপযুক্ত বুলি মই ভাবোঁ। কাৰণ যিহেতু 3rd ইয়াৰ ষ্টুডেণ্ট এজনেও যোনিব্যাপদ সম্পৰ্কে ভালদৰে অধ্যয়ন কৰিছে বা সেই কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগিব তাৰ থিয়ৰিটো তেওঁলোকে জানে। গতিকে 3rd ইয়াৰ ষ্টুডেণ্ট এজনৰ কাৰণে এইটো সহজ, এজন আয়ুৰ্বেদিক চিকিৎসকৰ ক্ষেত্ৰত। বিশেষকৈ মই যিবিলাক চিকিৎসা কৰিছোঁ এইসকলৰ ভিতৰত কিছুমানৰ হয়তো জৰায়ু অৰ্বুদ আছে বা জৰায়ু টিউমাৰ, কিছুমানৰ অভাৰী চিষ্ট আছে, কিছুমানৰ ফেলোপিয়ান টিউব ব্লক আছে, আৰু কিছুমানৰ হয়তো চাৰ্ভিক্সত চিষ্ট উৎপন্ন হয়। আৰু বহু ক্ষেত্ৰত দেখা যায় কিছুমানৰ ফেলোপিয়ান টিউবটো ব্লক হৈ পেলাই শেষলৈ তাত পানী জমা হয়, যাক হাইড্ৰ'চেলপিনছ বুলি কোৱা হয়। আয়ুৰ্বেদিক চিকিৎসাত আমি ৰোগ চিকিৎসা নকৰোঁ, ৰোগীক চিকিৎসা কৰোঁ। উই ট্ৰিট দ্য ডিজিজ, উই ট্ৰিট দ্য পেচেণ্ট, নট দ্য ডিজিজ। আয়ুৰ্বেদিকৰ মূল মন্ত্ৰটো হৈছে ৰোগীক চিকিৎসা কৰিবা, ৰোগক নহয়। ৰোগটো ধৰক আজি আমি চিকিৎসা কৰিলোঁ, বেলেগ এটা আকৌ উৎপত্তি হ'বও পাৰে, কিন্তু আমি ৰোগীজনক চিকিৎসা কৰোঁ। গতিকে ৰোগ তেওঁৰ কি হৈছে, কি হোৱা নাই তাই আমি বিশেষ গুৰুত্ব নিদিওঁ। তেওঁ কেনেধৰণৰ ৰোগত আক্ৰান্ত, গতিকে সেই ৰোগীজনক আমি চিকিৎসা কৰোঁ। আৰু ৰোগীজনক চিকিৎসা কৰাৰ ক্ষেত্ৰত আমাৰ আহাৰ বিহাৰ এইখিনি ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয়। এজন ৰোগীক যেতিয়া আমি চিকিৎসা কৰিম, চিকিৎসা কৰোঁতে সেই ঔষধে হয়তো 60-70% কামত আহে, আৰু বাকী 30%ৰ কাৰণে আমি যোগ শিকাওঁ আৰু লগতে কেনেধৰণৰ আহাৰ খাব লাগে সেইবিলাক শিকাই দিওঁ।
যেনে ঋতু অনুযায়ী আমি কেনেকুৱা ধৰণৰ আহাৰ খাব লাগে, কেনেকুৱা খাব নালাগে, কেনেকুৱা ধৰণৰ জীৱন নিৰ্বাহ কৰিব লাগে, সেই সকলোবিলাক বৰ্ণনা কৰা আছে। তাক ঋতুচৰ্যা বুলি কোৱা হয়। আৰু ঠিক সেইদৰে গোটেই দিনটো আমি কেনেধৰণৰ নীতি নিয়ম পালন কৰি পেলাই আমি নিজকে সুস্থ সবল কৰি ৰাখিব পাৰোঁ, সেইধৰণে যিবিলাক বৰ্ণনা আছে সেইটোক দিনচৰ্যা বুলি কোৱা হয়। গতিকে আমি ঋতুচৰ্যা, দিনচৰ্যা আৰু যিবিলাক আহাৰ আৰু তাৰ উপৰি যিবিলাক যোগ, এই যোগৰ জৰিয়তে আমি যিকোনো ৰোগ সহজে ভাল কৰিব পাৰোঁ। এই ক্ষেত্ৰত বৰ্তমান সময়ত দেখা যায় PCOD ট্ৰাবলটো খুব বেছি। PCODটো হৈছে আমাৰ যিবিলাক লাইফষ্টাইল ডিছঅৰ্ডাৰ কাৰণে সেইটো হৈছেগৈ। আগতে আমাৰ এগৰাকী যুৱতীয়ে যি ধৰণৰ পৰিশ্ৰম কৰিছিলে, আজিকালি তেনেকৈ শাৰীৰিক পৰিশ্ৰম খুব কম কৰে। বেছিভাগ যুৱতী ৰীল বনোৱা, ভিডিঅ' বনোৱা বা তেওঁলোকে অৰ্ডাৰ দি ঘৰতে ফাষ্টফুড খাই পৰিশ্ৰম খুব কম কৰে, যাৰ কাৰণে অতিৰিক্ত চৰ্বি শৰীৰত জমা হয় আৰু ক্ৰমান্বয়ে ইয়াৰ এফেক্ট কৰি পেলাই কি হয়, অভাৰী চিষ্টটো উৎপত্তি হয়গৈ। এই ক্ষেত্ৰত আমি কিছুমান ট্ৰিটমেণ্ট দিওঁ, যাৰ দ্বাৰা লংঘন কৰা হয়। প্ৰথমতে তেওঁক আমি পাৰিলে সপ্তাহত এদিন সম্পূৰ্ণ লংঘন কৰিবলৈ দিওঁ। সেই লংঘনটো কৰা মানে কি, যাতে লংঘন কৰাৰ দ্বাৰা যাতে তেওঁ অতিৰিক্ত চৰ্বিটো কমি যায়। চৰ্বিটো কমাৰ উপৰিও তেওঁক আমি ডায়েট কণ্ট্ৰল কৰিব দিওঁ, যিবিলাক ডায়েটৰ দ্বাৰা তেওঁ শক্তি পায় কিন্তু চৰ্বিটো কমি আহে। ইয়াৰ উপৰি কিছুমান পৰিশ্ৰমো কৰিব দিয়া হয়। যেনে PCOD ক্ষেত্ৰত ভুজংগাসন খুব প্ৰয়োজনীয়। ভুজংগাসন কৰোঁতে কঁকালৰ বিষো কমি যায়। কাৰোবাৰ যদি লাম্বাৰ স্পণ্ডিলোচিছ থাকে, চাইটিকা পেইন থাকে, সেইবিলাকতো কমেই। তাৰ উপৰি তলপেটত যিটো প্ৰেছাৰ পায়, প্ৰেছাৰ পোৱাৰ কাৰণে অভাৰীত প্ৰেছাৰ পায়গৈ আৰু তাৰ পিছত কি হয়, পেটৰ চৰ্বিটো কমি যোৱাৰ কাৰণে PCOD ট্ৰাবলটো কমি আহে। সেইদৰে আমি চক্ৰাসনটো কৰিব দিব পাৰোঁ। চক্ৰাসনটো এই ক্ষেত্ৰত বহুত উপকাৰী। সেইদৰে আমি ধনুৰাসন কৰিব দিব পাৰোঁ। ব্যায়ামৰ যোগেদি আপুনি তেওঁলোকক সেইটো আমি কৰিব দিব পাৰোঁ। অকল মেডিচিনৰ দ্বাৰা সম্পূৰ্ণ ভাল নহয়তো। গতিকে তেওঁ যিটো অতিৰিক্ত চৰ্বিটো কমাবৰ কাৰণে ব্যায়াম দৰকাৰ হ'বই। গতিকে ধনুৰাসন হওক, ভুজংগাসন হওক, তেনেকৈ চক্ৰাসনেই হওক, তেনেকৈ বাটাৰফ্লাই যিটো আছে, এই আসনবিলাক যদি কৰা হয়, তেওঁৰ তলপেটৰ ফেটটো কমি যাব আৰু সহজে PCOD ট্ৰাবলটো ভাল হ'বগৈ। আৰু এটা এতিয়া দেখা যায়, আজিকালি অভাৰী চিষ্টৰ উপৰিও চাৰ্ভাইকেল চিষ্ট, য'ত চাৰ্ভিক্সটো আছে তাত চিষ্ট উৎপন্ন হয়, যাৰ কাৰণে এগৰাকী মানুহৰ ইউটাৰাছটো সম্পূৰ্ণ সুস্থ সবল হৈ আছে, কিন্তু যিটো স্পাৰ্ম সেইফালে যাব নোৱাৰাৰ কাৰণে তেতিয়াও কনচিভ হ'ব নোৱাৰেগৈ। তাৰ উপৰি বহু ক্ষেত্ৰত দেখা যায় টিউব ব্লক হৈ থাকে। টিউব ব্লক হৈ থাকিলে বৰ্তমান সময়ত আধুনিক চিকিৎসা বিজ্ঞানে IUI বা IVF কৰিবলগীয়া হয়, কিন্তু আমাৰ চিকিৎসাত এমাহৰ ভিতৰতো টিউব খোল খাই সন্তান জন্ম দিয়াৰ তেনেকুৱা উদাহৰণ বহুতো আছেগৈ। তাৰ উপৰি যিবিলাক হাইড্ৰ'চেলপিঞ্জ আছে, হাইড্ৰ'চেলপিঞ্জবিলাকো আজিকালি হয়তো কালাৰ ডপলাৰ বা ASHG পৰীক্ষা, সেইদৰে বিভিন্ন ধৰণৰ আধুনিক পৰীক্ষাবিলাক ওলাইছে। তাৰ দ্বাৰা আমি নিৰ্ণয় কৰি পেলাই চিকিৎসা যদি দিওঁ, তেতিয়াহ'লে 2-3 মাহৰ ভিতৰত তেওঁ যিবিলাক পানী জমা হৈ থাকে ফেলোপিয়ান টিউবত, সেই পানীবিলাক MC ভইচত ওলাই আহে। ওলাই আহি 2-3 মাহৰ ভিতৰত টিউববিলাক সম্পূৰ্ণ ভাল হৈ যায় আৰু 3-4 মাহ চিকিৎসা কৰাৰ পিছত এজন সুস্থ সবল সন্তান জন্ম দিব পাৰেগৈ। আৰু তেনে ক্ষেত্ৰত দেখা যায় আয়ুৰ্বেদিক চিকিৎসাটো খুব কম খৰচী হোৱাৰ ওপৰতে কম সময়ৰ ভিতৰতে সন্তান জন্ম দিব পাৰে। কাৰণ দেখা গৈছে ফেলোপিয়ান টিউব ব্লক মাত্ৰ এমহীয়া চিকিৎসাৰ পিছতেই সন্তান জন্ম দিয়া উদাহৰণ মোৰ বহুত আছেগৈ। তাৰোপৰি আৰু এতিয়া এটা প্ৰধান সমস্যা হৈছে এণ্ড্ৰইড মোবাইলটো। এণ্ড্ৰইড মোবাইলৰ কাৰণে কি হয়, এতিয়া আজিকালি বহুতে মোবাইলটো পকেটত ৰাখে,
যাৰ যিটো ৰেডিয়েশ্যন আপুনি ক'ব খোজে মোবাইলটোৰো এটা কাৰণ হ'ব পাৰে সেইটো মেলৰ ক্ষেত্ৰত হয় এই মোবাইলটো যিটো ভাইব্ৰেশ্যন বা তাৰ যিটো ৰেডিয়েশ্যন সেইটো কাৰণে কি হয় স্কুটামত এফেক্ট কৰেগৈ যিটো পাৰমেটিক কৰ্ড আছে তাত এফেক্ট কৰে কিছুমানৰ চিষ্ট হয় কাৰোবাৰ ভেৰিক'চিল হয় যাৰ কাৰণে কি হয় স্পাৰ্মটো প্ৰডাকশ্যন হৈ থাকে স্পাৰ্মটো প্ৰডাকশ্যন হৈ থাকে কিন্তু সি ওলাই আহিব নোৱাৰে বাধা পোৱাৰ কাৰণে আৰু এইটো আজি 2 বছৰমানৰ পৰা মই বহুত পাইছোঁ আগতে আছে নাই সেইটো ইমান গুৰুত্ব দিয়া নাছিলোঁ কিন্তু 2 বছৰমানৰ পৰা দেখা পোৱা গৈছে মোবাইলৰ যিটো এফেক্ট তাৰ কাৰণে এজোস্পাৰ্মিয়াত খুব বেছি হৈ আছে আৰু বৰ্তমান এজোস্পাৰ্মিয়াটো প্ৰায় 90% আমাৰ আয়ুৰ্বেদিক চিকিৎসাত সম্পূৰ্ণৰূপে ভাল হয় কিছুমান এনেকুৱা আছে 2-3 মাহ চিকিৎসা কৰাৰ পিছতো তেওঁ সন্তান হয়তো জন্ম দিছে অথচ তেওঁলোকে বিয়া পতা হয়তো 8-10 বছৰ হৈ গৈছে তাৰ আগতে হয়তো তেওঁলোকে সাকসেস হোৱা নাছিলে প্ৰথম কথা বিভিন্ন চিকিৎসাও কৰা দেখা গৈছে তাৰ আগতে আয়ুৰ্বেদিক চিকিৎসা কৰাৰ আগতে তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন চিকিৎসা কৰি আহিছেগে কিন্তু এই ক্ষেত্ৰত তেওঁলোকে ফলপ্ৰসূ হোৱা নাই শেষত আহি পেলাই কয় ছাৰ একো উপায় নাই আপোনাৰ ওচৰলৈ আহিছোঁ বা আপোনাৰ নামটো শুনিছোঁ কিবা এটা কৰি দিয়ক আৰু তাৰপিছত তেওঁলোকে চোৱা হয় গতিকে তেওঁলোকৰ প্ৰথমতে যেতিয়া আহোঁতে তেওঁলোকৰ স্পাৰ্মবিলাক টেষ্ট কৰা হয় কাৰোবাৰ অলিগোস্পাৰ্মিয়া যাৰ স্পাৰ্মৰ সংখ্যা অলপ কম থাকে বা এজোস্পাৰ্মিয়া সম্পূৰ্ণ নীল এটাও নাথাকে তেনেকুৱা ৰোগীবিলাকো আহে আৰু এই ক্ষেত্ৰত 90% ৰোগী সম্পূৰ্ণ ভাল হৈ যায় আমাৰ চিকিৎসাত আৰু দেখা যায় এজোস্পাৰ্মিয়াটো হোৱাৰ লগে লগে বহুতে হতাশ হৈ যায় আমাৰ ল'ৰা ছোৱালী নহ'বই আৰু তাৰপিছত কোনো চিকিৎসকে হয়তো তেওঁলোকক উপদেশ দিয়ে গতিকে এইটো দনা লৈ পেলাই তোমালোকে IVF কৰিব লাগিব গতিকে সেই ক্ষেত্ৰত তেওঁলোকে তালৈ যোৱাৰ আগতে যদি এবাৰ আয়ুৰ্বেদিক চিকিৎসা কৰে তেতিয়াহ'লে খুব কম খৰচতেই উপকৃত হ'ব পাৰিব আৰু এই ক্ষেত্ৰত দেখা যায় যিটো ইপিডাইমিছ থাকে বা ভাজ ডিফাৰেঞ্চ থাকে তাত যিবিলাক চিষ্ট হয় বা যিটো ভেৰিক'চিল হয় বা ইপিডাইমিছৰ যিটো চিষ্ট হয় চিষ্টৰ কাৰণে যিটো স্পাৰ্মটো ওলাই নাহে তাৰ যদি চিকিৎসা কৰা হয় 1-1.5 মাহৰ ভিতৰত সেইটো সম্পূৰ্ণ ভাল হৈ যায়গৈ আমাৰ চিকিৎসাত গতিকে তেনেকুৱা বহুত ৰোগী আহিছে এই বছৰতে মোৰ তেনেকৈ প্ৰায় 150-200 মান সম্পূৰ্ণ ভাল হৈছে আৰু বিভিন্ন ঠাইৰ পৰা এই চিকিৎসা ল'বৰ কাৰণে মোৰ ওচৰলৈ অসমৰ উপৰিও সম্পূৰ্ণ মানে উত্তৰ পূৰ্বাঞ্চলতো আহে তাৰোপৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহে আমি জনাইছো ইতিমধ্যে ছাৰক বিচাৰি হাহাকাৰ লগাইছে হাবাথুৰি খাইছে মানুহে বিভিন্ন ৰাজ্যৰ পৰা আহে ভাল মেট্ৰপলিটান চিটিৰ পৰা আহে তেওঁলোকে আৰু যেতিয়া মোৰ ওচৰলৈ আহে মোক কিন্তু ওচৰলৈ আহিলে অহংকাৰ ভাৱ একেবাৰে নাহে কাৰণ তেওঁলোকক যেতিয়া মোৰ ওচৰলৈ আহে তেওঁলোকক কিবা উপকাৰ এটা কৰিব পাৰিলে মোৰ মনটো বৰ ভাল লাগে আনন্দিত হয় যিয়ে নহওক নিসন্তান যেতিয়া হয় তেওঁলোকেহে বুজি পায় তেওঁলোকৰ অৱস্থাটো কেনেকুৱা তেওঁলোকে কেনেকুৱা মানসিক চাপত তেওঁলোকে থাকে সেইটো বহুতে বুজি নাপায় আৰু বেছিকৈ তেওঁলোকৰ কিছুমান কথা তেওঁলোকে মোক কয় মোৰ দুখো লাগে যেতিয়া তেওঁলোকক দেখা পায় কিছুমান মানুহে ইটিকিং কৰে যে এওঁলোকৰ যে মহিলাগৰাকী তেওঁলোক সন্তান জন্ম দিব পৰা নাই বা পুৰুষজনৰ সন্তান জন্ম দিব ক্ষমতা নাই তেওঁলোকক সেই কথাবিলাক যেতিয়া কাণত পৰে ধৰক কোনোবা এহাল দম্পতি মুখেই চাব নাপায় বুলি কয় কিছুমান এনেকুৱা হয় ক'ৰবাত হয়তো বিয়া খাবলৈ গৈছে সেই কথাষাৰ শুনাৰ লগে লগে বিয়া বাৰু নাখাই উভতি আহিছে কোনোবা মেল মিটিঙলৈ গৈছে তাৰ পৰা উভতি আহিছে তেওঁলোকে সেই কথাবিলাক মোৰ ওচৰত যেতিয়া ব্যক্ত কৰে সঁচাকৈ খুব বেয়া লাগে আৰু মই সকলোকে অনুৰোধ কৰিছোঁ সেই ব্যক্তিসকলক যাতে কোনেও বেয়া মন্তব্য কেতিয়াও নিদিয়ে আৰু পৰাপক্ষত তেওঁলোকে যদি অলপ দুখ মনেৰে থাকে তেওঁলোকক বুজাই ভুৱাই তেওঁলোকক সান্তনা দিয়াটোহে বেছি ভাল ইতিমধ্যে আপুনি কৈছে যে এয়া অসম্ভৱ নহয় কিবা কিবি কাৰণতহে তেওঁলোক নিসন্তান হ'বলগীয়া হৈছে এয়াতো এতিয়া সম্ভৱ হৈ উঠিছে আয়ুৰ্বেদিক চিকিৎসাৰে আপুনি কৈ গৈছে বিভিন্ন ধৰণৰ পদ্ধতিৰে চিকিৎসা কৰিছে এয়া আপুনি একেমুখে ক'ব পাৰে যে আয়ুৰ্বেদিক চিকিৎসাত সফল হ'ব নহয়নে আয়ুৰ্বেদিক চিকিৎসাত 90% সহজে সফল হ'ব পাৰে
মই যিটো চিকিৎসা কৰি আহিছোঁ এতিয়া হয় মোৰ পুৰা আত্মবিশ্বাস আছে হয় সম্পূৰ্ণ সফল হ'ব পাৰে হয় কিন্তু এই ক্ষেত্ৰতো দেখা যায় হয় কিছুমান আমাৰ যিবিলাক পুৰুষ তেওঁলোকৰ ক্ষেত্ৰত যদি তেওঁলোকৰ যদি মাজু ওলাই যায় হয়তো মামছ হৈছে হয় সেই মামছ হোৱাৰ পিছত সেই ক্ষেত্ৰত কিন্তু সফলতা খুব কম পোৱা যায় কাৰণ তেওঁ শুক্ৰটো উৎপাদনেই নহয়গৈ কিন্তু যিবিলাক ব্লক থাকিলে মই যে ক'লোঁ এপিডাইমিছত বা ভেৰিক'চিল হ'ল বা এপিডাইমিছত চিজ হ'ল তেওঁলোকৰ শুক্ৰটো উৎপাদন হৈ থাকে কিন্তু ব্লকৰ কাৰণে তেওঁলোকে সেইটো ওলাই নাহিব নোৱাৰে আৰু কিছু ক্ষেত্ৰত ব্লকো নাই এপিডাইমিছত হয়তো চিজটো নাই কিন্তু প্ৰডাকশ্যনো হোৱা নাই তেনে ক্ষেত্ৰত আমাৰ মেডিচিন দিলে প্ৰডাকশ্যনো হয় শুক্ৰ উৎপাদনো হয় আৰু শুক্ৰ উৎপাদন হয় আৰু ছাকচেছ হ'ব পাৰি খুব সুন্দৰকৈ তেওঁলোকে পিতৃ মাতৃৰ গৌৰৱ অৰ্জন কৰিব পাৰে যে ধৰক নিসন্তান দম্পতীসকলে 8 বছৰ কাৰোবাৰ 9 বছৰ চিকিৎসা কৰি তেওঁলোকে অতি কমেও বুলি কৈছোঁ 12-13 লাখ টকা খৰচ কৰিবলগীয়া হয় আয়ুৰ্বেদিক চিকিৎসাত সকলো ধৰণৰ মানুহে সকলো ধৰণৰ ৰোগী আচলতে সকলো ধৰণৰ ৰোগী আহিব পৰাকৈ মানে ব্যয় কৰিব পৰাকৈ আপোনালোকে এটা সীমিত এমাউণ্টত চিকিৎসা কৰিব পাৰিবনে আমাৰ আয়ুৰ্বেদিক চিকিৎসা কৰিব যাওঁতে বিশেষ টকাৰ প্ৰয়োজন নহয়গৈ একদম দুখীয়া মানুহৰ পৰিয়াল এটাও আহিব পাৰে আৰু খুব ধনী মানুহৰ পৰিয়াল এটাও আহিব পাৰে কিন্তু ব্যয়টো সমানেই হয়গৈ খুব কম খৰচ হয় আৰু সেইটো যিটো টকা খৰচ হয় সেই টকাটো সাধাৰণ এজন ব্যক্তি বা এটা পৰিয়ালেও সেইটো বহন কৰিব পাৰে কাৰণ আমি মেডিচিনটো যি ধৰণে দিওঁ মেডিচিনটো দিয়াৰ উপৰি আমি কি ধৰণৰ খাদ্য খাব লাগিব সেই সম্পৰ্কে তেওঁলোকৰ খাদ্যৰ ওপৰতো বহুত নিৰ্ভৰ কৰেতো কেনে ধৰণৰ খাদ্য খাব লাগিব সেইখিনি আমি বুজাই দিয়া হয় কেনে ধৰণৰ যোগাসন কৰিব লাগিব সেইখিনিও শিকাই দিয়া হয় উদাহৰণস্বৰূপে এটা কওঁ আমাৰ চৰক সংহিতা সুশ্ৰুত সংহিতাত সন্তানহীন দম্পতীয়ে কেনে ধৰণৰ খাদ্য খাব লাগিব পুৰুষ বা মহিলা কেনে ধৰণৰ খাদ্য খাব লাগিব তাৰ সুন্দৰ বৰ্ণনা আছেগে যেনে তাত লিখা আছে কুকুট অণ্ডত খাব লাগে কুকুৰা চৰাই অণ্ড মানে মুৰ্গী কণী খাব লাগে মুৰ্গী কণী যে খাব লাগে সেইটো বেদতো উল্লেখ আছে বৈদিক যুগৰ পৰা সেইটো চলি আহিছে কুকুৰা কণী খোৱাটো ঠিক সেইদৰে আমাৰ ঘৰিয়ালৰ কণী খাব লাগে বুলি উল্লেখ কৰিছে তাৰপিছত ঘৰিয়ালৰ কণী উপকাৰী চাকৰি চকোৱা চৰাই কণী উপকাৰী কিন্তু বৰ্তমান সময়তো এই দুবিধৰ কণী পাবলৈ টান পোৱাটো সম্ভৱেই নহয় ঠিক সেইদৰে তাত কৈছে যে আমাৰ যিবিলাক বান্দৰ কেঁকুৰাটো তাৰ গুটিটো আমি খাব পাৰোঁ তাৰ উপৰি আকৌ উল্লেখ কৰিছে মুদগপৰ্ণি খাব লাগে মুদগপৰ্ণি হৈছে মগুমাহ বেদত মুদগপৰ্ণি আৰু মাছৰ পৰ্ণি দুবিধ উল্লেখ আছে আমি যিবিলাক দাইল খাওঁ দাইলৰ উল্লেখ মাটি দাইল বা মগু দাইলৰ উল্লেখহে বেদত আছে তাৰমানে এই দুটা বৈদিক যুগৰ পৰাই চলি আহিছে ঠিক সেইদৰে আমি ছজিনা খাব পাৰোঁ ছজিনাও বহুত কামত আহেগৈ আৰু ছজিনা বেদত উল্লেখ আছে আমি যিবিলাক খাদ্য খাওঁ সেইবিলাকৰ ভিতৰত ছজিনাই হওক মূলাই হওক পটল হওক তেনেকৈ মান কচু হওক এইবিলাক কিন্তু বৈদিক যুগৰ পৰা চলি আছে এইবিলাক ঋগবেদতো আছে অন্য অথৰ্ব বেদতো উল্লেখ আছেগৈ আৰু সেইবিলাকক অধ্যয়ন কৰিয়েই চৰক সুশ্ৰুতে কিছুমান খাদ্যৰ তালিকা বনাইছে যাত কুকুট অণ্ডত খাব লাগে মাছৰ পৰ্ণি মুদগপৰ্ণি খাব লাগে তেনেকৈ ধৰক কিচমিচ খাব লাগে বা এনেকুৱা ধৰণৰ বস্তুবিলাক খাবলৈ তেওঁলোকে উল্লেখ কৰিছে বৰ্তমান সময়ত সকলোবিলাকতো পোৱা নাযায় ইয়াৰ ভিতৰত মই 4 বিধ খাদ্য মই নিজে চিলেক্ট কৰি লৈছোঁ যিখিনি সাধাৰণ শ্ৰেণীৰ মানুহেও খাব পাৰে ইয়াৰ ভিতৰত মই গাজি মগু খাবলৈ দিওঁ গাজি মগুটোত ভিটামিন ইটো যথেষ্ট পৰিমাণে পোৱা যায় যিটো গাজি মগু ভিটামিন ই পোৱা যায় সেই ভিটামিন ই থকা বস্তু সহজলভ্য বস্তুটো হৈছে আমাৰ গাজি মগু
গাজি মগু খোৱাৰ লগে লগে ফাইবাৰো পোৱা যায়, প্ৰটিনো পোৱা যায়, লগতে ভিটামিন ই পোৱা যায়। আৰু ভিটামিন ইটোৱে মেল আৰু ফিমেল, মহিলা আৰু পুৰুষৰ যিবিলাক অন্তঃস্ৰাৱিক গ্ৰন্থি বা এণ্ডক্ৰাইন গ্লেণ্ড আছে সেইবিলাক এক্টিভ কৰি পেলায়। এক্টিভ কৰাৰ লগে সেইমতে সেই গ্লেণ্ডবিলাকে নিজস্ব কিছুমান হৰমন চিক্ৰেশ্যন কৰে, মেল হৰমন, ফিমেল হৰমন। অকল গাজি মগুৱেহে সেইটো প্ৰডাকশ্যন কৰিব পাৰে। গতিকে আমি যিবিলাক চিকিৎসা কৰোঁ সেইবিলাক আমি কোনো হৰমনৰ ঔষধ নিদিওঁ, আমি নেচাৰেল হৰমনটো ইয়াৰ পৰা খাদ্যৰ দ্বাৰা তেওঁলোকে পায়। ঠিক সেইদৰে খেজুৰটোত ভিটামিন এ, বি, চি, ডি, কে পোৱা যায়। ভিটামিন এইখিনি যেতিয়া পোৱা যায় তাত খালি ই ভিটামিনটো নাই, ই ভিটামিনটো মগুৰ পৰা আহি গ'ল। গতিকে এই খেজুৰটো খোৱাৰ পিছত কি হয়, শৰীৰটোৰ কাৰণে যিখিনি ভিটামিন প্ৰয়োজন সেইখিনি সকলো পোৱা যায়। গতিকে 3-4টা খেজুৰ খাবলৈ উপদেশ দিয়া হয়। তাৰোপৰি ভিটামিন কে বেছি থকাৰ কাৰণে কি হয়, যিবিলাক মিছকেৰেজ বা টিটেনাছ হোৱাৰ সম্ভাৱনাটো কম থাকে। আৰু যিটো পোষ্টপাৰ্টাম হেমৰেজ, সন্তান জন্ম হোৱাৰ পিছত যিটো ব্লিডিং হয় সেইটো হোৱাৰ সম্ভাৱনা মুঠেই নাথাকেগৈ। ঠিক সেইদৰে আমাক কিচমিচটো খাব দিয়া হয়। কিচমিচটো শুক্ৰবৰ্ধক বুলি আয়ুৰ্বেদিকত কৈছে। গতিকে কিচমিচ খোৱাৰ পিছত এজোস্পাৰ্মিয়া যিবিলাক পুৰুষ তেওঁলোকৰ স্পাৰ্ম কাউণ্টটো বাঢ়ি যায় বা স্পাৰ্মটো প্ৰডাকশ্যন হয়গৈ। ঠিক সেইদৰে তেওঁলোকক কুকুৰা কণীটো খাব দিয়া হয়, মুৰ্গী কণী, লোকেল মুৰ্গী কণীটো সপ্তাহত 3-4টা খাব দিয়া হয় আৰু তাৰ পৰা যথেষ্ট উপকাৰ পোৱা যায়। গতিকে আমাৰ যিখিনি মেডিচিন প্ৰয়োজন তাৰ আমি 60 বা 70% কাৰণেহে ঔষধ খাবলৈ দিওঁ, আৰু বাকীখিনি আমি খাদ্যৰ জৰিয়তে বা কিছুমান যোগাসনৰ জৰিয়তে সেইবিলাক পূৰণ কৰোঁ। গতিকে আমাৰ চিকিৎসাটো খুব কম খৰচী, আৰু কম খৰচী হোৱাৰ কাৰণে কি হয়, এই খাদ্যাভ্যাসৰ কাৰণেও যিবিলাক মোৰ চিকিৎসাত জন্ম হৈছে সন্তান 3.5 কেজিৰ পৰা 4 কেজিৰ ভিতৰতে থাকে, বেছ সুস্থ সবল। তেওঁলোকে যেতিয়া সন্তানবিলাক জন্ম হোৱাৰ ফটোবিলাক পঠিয়াই সেইবিলাক চোৱাৰ পিছত মোৰে বিশ্বাস হেৰাই যায় যে এইটো এদিনীয়া বা দুদিনীয়া কেঁচুৱা। বহুতে চাই পেলাই ক'বই লাগিব এইটো 3-4 মহীয়া কেঁচুৱা, ইমান সুস্থ সবল হয়। গতিকে খাদ্যাভ্যাসটো আমি সেইমতে কৰিব লাগিব। আমি দ্বিতীয় প্ৰশ্নলৈ আহিম ছাৰ। আয়ুৰ্বেদত পঞ্চকৰ্ম, এই পঞ্চকৰ্ম কি? এই পঞ্চকৰ্ম পদ্ধতি কেনেধৰণৰ ৰোগত এই পদ্ধতি ব্যৱহাৰ কৰা হয়? আয়ুৰ্বেদিক চিকিৎসাৰ মূল মন্ত্ৰ হৈছে সুস্থৈছ স্বাস্থ্য লক্ষণম আতুৰৈছ বিকাৰ প্ৰচনম। এজন সুস্থ ব্যক্তিক আমি সুস্বাস্থ্যৱান কৰি ৰাখিব লাগিব, আৰু যিজন ব্যক্তিৰ ৰোগ হৈছে তেওঁ ৰোগমুক্ত কৰিব লাগিব। গতিকে পঞ্চকৰ্মটো আমি সুস্বাস্থ্য ব্যক্তিজনক সুস্বাস্থ্য ৰক্ষাৰ কাৰণে আমি প্ৰয়োগ কৰিব পাৰোঁ, আৰু ৰোগী এজনৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিব পাৰোঁ। ইয়াৰ 5টা প্ৰচিডিঅ'ৰ আছে। সেই 5টা প্ৰচিডিঅ'ৰ জৰিয়তে আমাৰ শৰীৰটো শোধন কৰিব পাৰোঁ। আজিকালি ধৰক আমাৰ ভেজাল খাদ্য আমি খাই আছোঁ, সিহঁতে বতাহ, পানী বা যিকোনো বস্তুৱে ভেজাল, পলিউশ্যন চব ফালে আছে। গতিকে সেইটোৱে যাতে আমাক ৰোগাক্ৰান্ত কৰিব নোৱাৰে তাৰ কাৰণে আমি শৰীৰটো পিউৰিফাই কৰিব পাৰোঁ। তেনে ক্ষেত্ৰত আমি পঞ্চকৰ্মৰ দ্বাৰা শৰীৰটো শোধন কৰিব পাৰোঁ বা পিউৰিফাই কৰিব পাৰোঁ নিজকে সুস্থ সবল কৰি ৰখাৰ কাৰণে। ঠিক সেইদৰে এজন মানুহ ৰোগাক্ৰান্ত হ'ল, ৰোগাক্ৰান্ত হোৱা মানুহজনক আমি যদি ঔষধৰ চিকিৎসা দি থাকোঁ তেওঁ সম্পূৰ্ণ ভাল নহ'বও পাৰে বা ভাল হওঁতে সময় লাগিব পাৰে। তেনে ক্ষেত্ৰত যদি আমি পঞ্চকৰ্মৰ দ্বাৰা তেওঁ শৰীৰটো শোধন কৰি লওঁ তেতিয়াহ'লে সোনকালে ভাল হয়। উদাহৰণস্বৰূপে এজন মানুহৰ ধৰক ব্ৰংকাইটিছ বা এজমা ৰোগত হৈছে, খুব কাহ কফ হৈ আছেগৈ, তেওঁক আমি কাহ কফ হৈ আছে, কাহ কফ প্ৰডাকশ্যন হৈ আছে, তেনে ক্ষেত্ৰত লাংছৰ যিখিনি কফ আছে সেইখিনি প্ৰথমতে বাহিৰ কৰি লওঁ আমি। বমন আমাৰ চিকিৎসা আছে, বমন, বিৰেচন, অভ্যাংগ, তাৰপিছত চিৰুপ ধাৰা আছে, আৰু বস্তি কৰ্ম। এইকেইটাক আমি পঞ্চকৰ্মৰ ভিতৰত ধৰা হয়। গতিকে যিজন মানুহে এজমা হৈ আছে, কফ প্ৰডাকশ্যন হৈ আছে, তেওঁক আমি বমি কৰাই দিওঁ। কিছুমান আমাৰ প্ৰচিডিঅ' আছে, কিছুমান মেডিচিন আছে, সেইবিলাক খুৱাই দিয়াৰ পিছতে বমি হৈ পেলাই
কফখিনি চব বমি হৈ ওলাই গুচি আহে যেতিয়া কফখিনি লাংছৰ পৰা ওলাই গুচি আহিব লাংছটো ফ্ৰী হ'ল লাংছটো ষ্ট্ৰং হ'ব তাত যেতিয়া তাত প্ৰপাৰলি এয়াৰ অক্সিজেন গেছ পালে হয়তো ব্লাড চাৰ্কুলেশ্যন ভালকৈ হ'ল হোৱাৰ লগে লগে নাৰ্ভখিনি ষ্ট্ৰং হ'ল তাৰ লগে লগে আমি তেওঁক আকৌ প্ৰাণায়াম কৰিব দিলোঁ যোগ গতিকে এইখিনিৰ দ্বাৰা তেওঁ যথেষ্টখিনি প্ৰায় আধা আধি ভাল হৈ যায় গতিকে আধা আধি ৰোগৰ কাৰণেহে আমি আকৌ ঔষধ দিবলগীয়া হয় তেতিয়া সহজে ভাল হৈ যায়গৈ আৰু যেতিয়া মানুহজনক আমি ভ্ৰমণ কৰাওঁ বা প্ৰাণায়াম কৰাওঁ এই ক্ষেত্ৰতো পইচাৰ ইমান প্ৰয়োজন নহয় গতিকে তেওঁ চিকিৎসা কৰোঁতে যিখিনি টকা দৰকাৰ হ'ব তাৰ আধা টকাত আমি ভাল কৰি দিব পাৰোঁ এইটো স্থায়ী হিচাপে ভাল কৰি দিব পাৰোঁ গতিকে পঞ্চকৰ্মটো আমাৰ কাৰণে খুব জৰুৰী সেইটো কাৰণে ঠিক সেইদৰে এজন মানুহ যদি আমাৰ পেৰালাইচিছ হৈ আছে তেওঁক অভ্যংগ কৰা হয় মেছেজ কৰা হয় বিভিন্ন ধৰণৰ তেল আছে মেডিকেটেড অইল আছে আমি সেই তাৰ দ্বাৰা আমি তেওঁক মেছেজ কৰাওঁ গতিকে মেছেজ কৰাৰ পিছত আধাখিনি চিকিৎসা পঞ্চকৰ্মতে ভাল হ'ব আৰু আধাখিনিৰ কাৰণে আমি ঔষধি চিকিৎসা প্ৰয়োগ কৰোঁ গতিকে পেচেণ্টজন সোনকালে ভাল হৈ যায় গতিকে বহুতে ভাবে যে আয়ুৰ্বেদিক চিকিৎসাটো দীঘলীয়া ব্যয়বহুল সেইটো নহয় খুব কম খৰচী হয় আৰু খুব কম সময়তে সেইটো বেমাৰ ভাল হ'ব পাৰে আপুনি অলপতে ক'লে তেল ব্যৱহাৰ কৰা সেয়া মিঠাতেলেই নে মিঠাতেলটো নহয় আমাৰ দক্ষিণ ভাৰতত নাৰিকল তেলটো ব্যৱহাৰ কৰা হয় আৰু আমি তিল তেলটো ব্যৱহাৰ কৰোঁ তিল তেলটো আয়ুৰ্বেদিকত ব্যৱহাৰ কৰা হয় যিকোনো মেডিচিন প্ৰস্তুত কৰাৰ কাৰণে তিল তেল পঞ্চকৰ্ম হওক যিকোনো ক্ষেত্ৰত আমাৰ যিবিলাক মেছেজ অইল আছে সেইখিনি তিল তেল সেই সময়ত তিল তেলটোৱে হয়তো ভাৰতৰ মানুহে জানিছিলে ইয়াত তিল আছে তিলৰ পৰা তেল উৎপাদন হ'ম তৈলম পৰ্যায়তে ইতি তিলম যিটোৰ পৰা আমাৰ তেল প্ৰডাকশ্যন হয় তাকে তিল বুলি কোৱা হৈছে আমাৰ যিখিনি বস্তু তাৰ কিছুমান মিনিং আছেতো সেই মিনিংবিলাক সেই ধৰণে বৈদিক যুগতে দি থৈ গৈছেগৈ তিলৰ পৰা তেল প্ৰডাকশ্যন হয় সেইকাৰণে তাৰ নাম তিল বুলি কৈছে তাৰপিছতো সৰিয়হ তেল আৰম্ভ হৈছে চৰচপ তৈলম বুলি কৈছে তাৰপিছত আৰম্ভ হৈছেগৈ আয়ুৰ্বেদিকৰ চৰচপ তৈল ব্যৱহাৰ হয় কিন্তু কম পৰিমাণে হয়গৈ তিল তেলটোৱে যথেষ্ট পৰিমাণে হয় ব্যৱহাৰ স্যাৰ ক্ৰনিক ডিজিজৰ বিষয়ে জানিব বিচাৰিম আজিকালি প্ৰায় মানুহবিলাকে এই সমস্যাত ভোগা পৰিলক্ষিত হয় এই বিষয়ে কি জনাব ক্ৰনিক বুলি এটা নিৰ্দিষ্ট ৰোগ নাই আচলতে যিটো ৰোগ আৰম্ভ হয় সেই সময়ত সেইটো একিউট বুলি কোৱা হয় যেতিয়া পুৰণা হয় তেতিয়া সেইটো ক্ৰনিক বুলি কোৱা হয় ক্ৰনিক মানে আমাৰ আয়ুৰ্বেদিক ভাষাত সেইটো সঞ্চিত ৰোগ বা পুৰণি ৰোগ যেতিয়া ৰোগটো পুৰণা হয় তেতিয়া তাক সঞ্চিত বা পুৰণি বুলি কোৱা হয়গৈ আৰু যিকোনো পুৰণি ৰোগৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসাটো ফলপ্ৰসূ কাৰণ আয়ুৰ্বেদিক চিকিৎসাত আমি অকল ঔষধে নিদিওঁ নহয় যোগ কৰিব দিওঁ বা অন্য আহাৰৰ কথা আহি যায় গতিকে সেই ক্ষেত্ৰত তেনেকৈ সেই নিয়ম নীতিৰ মাজেদি বেমাৰটো ভাল হৈ যায় ক্ৰনিক ডিজিজ এটা উদাহৰণ হিচাপে ধৰক ক্ৰনিক ডিচেণ্ট্ৰি এজন ক্ৰনিক ডিচেণ্ট্ৰি হৈ থকা মানুহে যদি তেওঁ ঔষধো খাই আছে লগতে যদি বিয়া সবাহ গৈ পোলাও মাংসও খালে পকৰীও খালে ঘৰতো আহি উল্টা পুল্টা বস্তু খালে তেওঁ বেমাৰ কেতিয়াও ভাল হ'ব নোৱাৰে গতিকে তেনে ক্ষেত্ৰত সেই ডিচেণ্ট্ৰি ৰোগ যাৰ ক্ৰনিক হৈছে বা পুৰণা হৈছে সেইজন ব্যক্তিক কিছুমান বস্তু প্ৰথমতে খোৱাটো মানা কৰি দিওঁ যেনে আটা ময়দা বস্তু খোৱাটো বন্ধ কৰি দিওঁ আমি যিটো কেৰাহীত ৰন্ধা বঢ়া কৰোঁ আজিকালি যিবিলাক নন ষ্টিক বা যিবিলাক ঢালাই কেৰাহী সেই কেৰাহীবিলাক মই ব্যৱহাৰ কৰিব নিদিওঁ কেতিয়াও তেওঁক সদায় যিটো আমাৰ আগৰ দিনৰ ক'লা কেৰাহী লো কেৰাহী মাটিৰ কেৰাহী সেইটো ব্যৱহাৰ কৰিব দিওঁ তাৰোপৰি তেওঁক আহাৰটো মই সবাৰ খাবলৈ দিওঁ ৰাতিপুৱা 9-10টামান বজাত দুপৰীয়া আবেলি সন্ধিয়া আৰু তেনেকৈ ৰাতি যাতে তেওঁৰ ডাইজেষ্টিভ ছিষ্টেমটোৱে যাতে কোনো কষ্ট নাপায় লিভাৰ হওক বা অন্য ইণ্টেষ্টাইন ষ্টমাক বা এইবিলাকে যাতে কোনো কষ্ট নাপায় হজম হোৱাৰ ক্ষেত্ৰত বা বিপাক হোৱাৰ ক্ষেত্ৰত
সেইকাৰণে তেওঁক ছবাৰ খাবলৈ দিয়া কোৱা হয় তাৰোপৰি তেওঁক উপদেশ দিয়া হয় দৈ গাখীৰৰ লগত নিয়মিতকৈ আখৈটো খাব দিয়া হয় দৈ গাখীৰ আৰু আখৈ যদি খোৱা হয় তেওঁ ক্ৰনিক ডিচেণ্ট্ৰি সোনকালে ভাল হয় কাৰণ দৈ গাখীৰত লেক্টোবেচিলাছ পোৱা যায় বেক্টেৰিয়া গতিকে কি উপকাৰ হয় ঠিক সেইদৰে আমি ৰোগীজনক ভীমকলৰ চৰ্বতটো খাব দিওঁ ভীমকলৰ চৰ্বতটো 2-3 গিলাচ খাব দিওঁ তেওঁ শক্তিও পালে লগতে পেটটো ঠাণ্ডা হৈ থাকিলে আৰু লগতে ডিচেণ্ট্ৰি ক্ষেত্ৰত কি যথেষ্ট উপকাৰ কৰে তাৰপৰা মই মচন্দৰীটো খাব দিওঁ পাতত দিয়ে হওক বা ভাপত দিয়ে হওক খাব দিওঁ আৰু ঠিক সেইদৰে আমাৰ ছিজন অনুযায়ী বেল এতিয়া পকিবলৈ আৰম্ভ কৰিছে এতিয়া বেলৰ ছিজনত পকা বেলৰ চৰ্বত খাব দিয়া হয় বা তেনেকৈ আমাৰ অমৰা খাব দিয়া হয় কেঁচা অমৰা যদি দাইলত সিজাই পেলাই দিনে 2টামানকৈ খায় তেতিয়াও ডিচেণ্ট্ৰি বেমাৰটো সহজে ভাল হয়গৈ আৰু এই ক্ষেত্ৰত আমাৰ মেডিচিনটো আছে যথেষ্ট ভাল ভাল মেডিচিন আছে সেইখিনি আমি খাব দিওঁ গতিকে এই ক্ষেত্ৰত দেখা যায় ৰোগীজনো তেওঁ সাৱধানতা মানি চলিব লাগিব আমি কোৱা উপদেশ মতে তেওঁ আহাৰ খাব লাগিব ঔষধ সেইমতে খাব লাগিব তেতিয়া বেমাৰটো সহজে ভাল হৈ যাব অকল এই ক্ষেত্ৰতে নহয় যিকোনো ক্ৰনিক ডিজিজৰ ক্ষেত্ৰত আমি খাদ্যটোৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল কৰিবলগীয়া হয় যদি আমি অপথ্যবিলাক খাওঁ তেতিয়াহ'লেতো বেমাৰটো ভাল নহ'ব আৰু বৰ্তমান সময়ত কি হয় যেতে ততে মানুহে যিকোনো বস্তু খাই থাকে আৰু চাব গ'লে মানুহ বেছি লোভীয়া অন্য ঠাইত অন্য জীৱ জন্তুৰ তুলনাত মানুহ অধিক লোভীয়া নাখাওঁ বুলি ভাবি থাকো কিন্তু দেখিলে সেইটো লোভ সামৰিব নোৱাৰে খাই দিয়েগৈ তেনেকুৱা এটা হয় আৰু তাৰোপৰি মই কি কৰোঁ ৰোগীসকলক সপ্তাহত এদিন উপবাস থাকিবলৈ উপদেশ দিওঁ ক্ৰনিক ডিজিজবিলাক আমি নিৰাময় কৰাৰ ক্ষেত্ৰত উপবাসটোৱে বহুত কামত আহেগৈ ধৰক উপবাসটো আমাৰ আকৌ দুটা আছে এটা ফলাহাৰ এটা জলাহাৰ যদি এজন মানুহে উপবাস কৰোঁতে ফল মূল খাই থাকে তেতিয়াহ'লে তেওঁৰ কি হ'ব সম্পূৰ্ণ উপবাস নহয়গৈ তেওঁ লিভাৰ হওক পাকস্থলী হওক এইবিলাকে সক্ৰিয় হৈ থাকিবতো সেইটো সম্পূৰ্ণ উপবাস নহয়গৈ কিন্তু সম্পূৰ্ণ উপবাস হ'ব যোনদিনাখন পানী খাই থাকে অকল জলাহাৰ কৰি থাকে সেইটোহে সম্পূৰ্ণ উপবাস আৰু এই সম্পূৰ্ণ উপবাসটো মই সৰুৰে পৰা এতিয়াও কৰি আহিছোঁ বৃহস্পতিবাৰে মই অকল পানী খাইহে থাকোঁ আৰু এটা প্ৰশ্ন ল'ম চাইনাছৰ প্ৰব্লেম আজিকালি মানুহে এই সমস্যাটোত বহুতেই ভোগে ধূলি যিকোনো পৰিস্থিতিৰ লগত তেওঁলোকে অকণমান ভালকৈ আপুনি ভালকৈ জানে যে বহুত অসুবিধাৰ সন্মুখীন হয় আয়ুৰ্বেদত এনেকুৱা ৰোগীৰ চিকিৎসা কেনেধৰণৰ আয়ুৰ্বেদিকত ইয়াৰ ভাল চিকিৎসা আছে সাধাৰণতে আজিকালি যিবিলাক চাইনাছৰ ট্ৰাবল সেইটো বহুতে এলাৰ্জিৰ কাৰণে হোৱা বুলিয়ে কয় বাৰু এলাৰ্জি হওক বা বেক্টেৰিয়া হওক ভাইৰাছে যি কাৰণে নহওক এই ৰোগ প্ৰশমনৰ কাৰণে আমি প্ৰথমতে চাব লাগিব ৰোগীজনৰ নাকটো বহু ক্ষেত্ৰত দেখা যায় ৰোগীজন চাইনাচাইটিছে হওক বা নেজেল পলিচ ইয়াত হয়তো আক্ৰান্ত হৈছে যাৰ কাৰণে তেওঁ কি হয় বিভিন্ন ধৰণৰ লক্ষণ কিছুমান আহি যায় ৰোগীজনৰ আমাৰ চকুৰ পৰা নাকলে এডাল লেক্ৰিমেল দাগ বুলি এটা আছে চকুৰ পানীবিলাক সেইফালে নাকলে গুচি আহে সেই লেক্ৰিমেল দাগটো যেতিয়া চেপা খাব চেপা খোৱাৰ লগে লগে তেওঁ চকু পানীবিলাক অহাটো বন্ধ হৈ যায় চকুৰ পৰা চকু পানী ওলাব ধৰে আৰু কেতিয়াবা তাৰ পৰা পুজো ওলাব পাৰে যাক পুয়লছ বুলি কৈছে চুচুতে আৰু যিটো নাকৰ যিটো নেজেল পলিচ সেইটো নাচা অৰ্শ আৰু যিটো আমাৰ চাইনাচাইটিছ সেইটো আমাৰ তেনেকৈ আয়ুৰ্বেদিকতো কৈছে আমাৰ যিয়ে নহওক বাৰু তাৰ চিকিৎসাটো চুচুৰ চৰক তেওঁলোকে দি থৈ গৈছে গতিকে যিটো আমাৰ চকুৰ পৰা পানী আহি আছে পানীটো আহি থকা নাকলে আহি থকা যিটো দাগ সেইটো বন্ধ হোৱাৰ পিছত চকুটো প্ৰথমতে পানী সি ওলাই আহিব পিছলৈ তাৰ পৰা পুজ জমা হ'ব ইনফেকশ্যন হৈ পেলাই পুয়লছ হয় চকুটোকো ৰঙা পৰে চকু বিষায় তাৰোপৰি চাইনাছৰ ট্ৰাবুলটোৰ কাৰণে কি হয় কঁকালৰ বিষ চিষ হয় আৰু লগতে কি হয় কাণৰ ইনফেকশ্যন হয়গৈ কাণৰ ইনফেকশ্যন হোৱাৰ পিছত
সেইটোতো হ'লে তাৰপিছত আমাৰ টনচিল গ্লেণ্ডটো হয়তো বাঢ়ি যায়, হাইপাৰট্ৰফি বুলি কয়, তুন্দিকাৰী বুলি কোৱা হয় যাক আয়ুৰ্বেদিকত। আৰু ইয়াৰ পিছতে কি হয়, থাইৰইড গ্লেণ্ডতো ইনফেকশ্যন হৈ পেলাই থাইৰইড গ্লেণ্ডটো বাঢ়ি যায়গৈ, যাৰ কাৰণে হাইপ'থাইৰয়ডিজম আহি যায়। তেনেকৈ ক্ষেত্ৰত যদি পৰীক্ষা কৰা হয় TH3টো এইটো বাঢ়ি যায়গৈ আমাৰ ইয়াত। আৰু এই ক্ষেত্ৰত মই তেনে যিবিলাক থাইৰইড ৰোগত আক্ৰান্ত ৰোগী তেওঁলোকক মই তেনেকৈ ধৰণৰ থাইৰইডৰ ঔষধ নিদিওঁ। প্ৰথমতে নাকৰ ট্ৰিটমেণ্ট বা টনচিলৰ ট্ৰিটমেণ্ট দিম বা তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট দি আছোঁ, এইটো আপোনা আপুনি ঠিক হৈ যায়, এইটো নৰ্মেলত আহি যায়গৈ, সম্পূৰ্ণ ভাল হয়। তাৰোপৰি কি হয়, নাকৰ পৰা আমাৰ পানী যিখিনি ওলায় সেই পানীখিনি সেঙুন হিচাপে হওক বা নাকৰ পানীখিনি যিখিনি ওলায় বহু ক্ষেত্ৰত সেইখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে নেজেল পলিচৰ কাৰণে, সেইখিনি পেটলৈ গুচি যায়গৈ আৰু তাত ধূলি বালি বা অন্য বীজাণুবিলাক তাত সংক্ৰমিত হৈ থাকেগৈ। সেইখিনি যোৱাৰ লগে লগে পেটলৈ যোৱাৰ লগে গেছৰ ট্ৰাবল আৰম্ভ হৈ যায়। সাধাৰণতে আমাৰ যিটো গেষ্ট্ৰাইটিছ বা ডিউডেনেল আলচাৰ বা গেষ্ট্ৰিক আলচাৰ তাৰ যিবিলাক লক্ষণ সেই লক্ষণবিলাক ইয়াত পোৱা নাযায়। পেচেণ্টে আহি ক'ব আভোক আভোক লাগে, পেটটো ফুলি থাকে, পেটটো ধূপ ধুপাই থাকে, এনেকুৱা ধৰণৰ কিছুমান লক্ষণ কয় যিখিনি গেছৰ কাৰণে হয়। আৰু সেই গেছটো নাকৰ যিখিনি পানী সেই পানী বিষাক্ত পানীখিনি পেটত যোৱাৰ পিছতে হৈ যায়গৈ। তেনেকৈ বহুতখিনি ৰোগী আহে, ক্ৰনিক ৰোগী, কাৰোবাৰ 4 বছৰ 5 বছৰ যে পেটৰ ট্ৰাবল ভাল হোৱা নাই, তেওঁক চালোঁ, চাইছি যেতিয়া এই ধৰণৰ ট্ৰিটমেণ্ট দিয়া হয়, এসপ্তাহ 10 দিনতে ৰোগী সম্পূৰ্ণ ভাল হৈ যায়গৈ। তাৰপিছতে ৰোগীয়ে কয় ইমান খৰচ কৰিলোঁ, এনেকুৱা ট্ৰিটমেণ্ট কৰিলোঁ, ভাল নহ'ল, ইয়াত ইমান সোনকালে ভাল হ'ল। গতিকে প্ৰপাৰ ডায়েগনচিছটো আমাৰ বেছি দৰকাৰী হয়। এজন ৰোগী যেতিয়া আহে তেওঁক আমি ভালদৰে চাব লাগিব। আৰু যিটো আমাৰ ক্লিনিকেল ডায়েগনচিছটো এতিয়াও খুব প্ৰয়োজন, কাৰণ আমি ক্লিনিকেল ডায়েগনচিছৰ ওপৰত নিৰ্ভৰ কৰি 90% ৰোগ আমি ধৰা পেলাব পাৰোঁ। আৰু লেবৰেটৰী টেষ্টিং এইবিলাক পিছলৈ দৰকাৰ হয়, যদি প্ৰয়োজন হয় কৰিব লাগে, নহ'লে নালাগে। ক্লিনিকেল ডায়েগনচিছতে হৈ যায়। আগৰ পুৰণা যিসকল ডক্টৰ আছিল তেওঁলোকেতো পৰীক্ষা কৰিব দিয়া নাছিলে ইমানখিনি, খুব কম খৰচতে চিকিৎসা কৰে। ষ্টেথোস্কোপডাল লৈ পেলাই চাই ক'লে তোমাৰ এইটো বেমাৰ হৈছে, এইকেইটা খোৱা ভাল হৈ যাব, তেনেকুৱা আছিলে। একোজন দেৱতাৰ তুল্য আছিলে ডক্টৰবিলাকো, তেনেকুৱা আছিলে আগৰ দিনৰ। তাৰ কাৰণে অধ্যয়নো লাগিব। আয়ুৰ্বেদৰ ধাৰা সলনি হৈছে। সাম্প্ৰতিক সময়ত আপোনাৰ দৰে চিকিৎসকে বিশেষকৈ কাম কৰি যাবলৈ আগবাঢ়িছে বা আগবাঢ়ি গৈছে বা ধাৰাটোকে সলনি কৰিবলৈ সক্ষম হৈছে বুলি আমি ভাবোঁ। আপুনি কি ক'ব এই ক্ষেত্ৰত? প্ৰথম কথা হ'ল আমাৰ ইয়াত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ শিক্ষানুষ্ঠান পাতোতে বহুত দেৰি হ'ল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আৰম্ভ হৈছিল যদিও সেই সময়ত ডিপ্ল'মা কোৰ্চ আছিলে। ডিপ্ল'মা কোৰ্চ পঢ়িবলৈ ইমান মানে গাৰ্জেনে হয়তো অভিভাৱকসকলে পঠিয়াও নাছিলে তেনেকৈ। তাৰপিছত ক্ৰমান্বয়ে যেতিয়া আমাৰ ইয়াত 74 চনত BMS ডিগ্ৰী কোৰ্চ আৰম্ভ হ'ল, তেতিয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী প্ৰি ইউনিভাৰ্চিটি ছায়েন্স পাছ কৰা ল'ৰা ছোৱালীবিলাক যোৱা হ'ল। আৰু তেনেকৈ মই আমাৰ 5ম বেটছৰে BMS ষ্টুডেণ্ট আছিলোঁ। তাৰপিছত বৰ্তমান সময়ত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি অসমৰ জনসাধাৰণ বাদেই সমগ্ৰ ভাৰতবৰ্ষৰ উপৰিও সমগ্ৰ পৃথিৱীৰ জনসাধাৰণে ইয়াক আঁকোৱালি লোৱা দেখা গৈছে, যাৰ কাৰণে এই চিকিৎসা পদ্ধতিত পঢ়িবৰ কাৰণে যথেষ্ট আগ্ৰহী হৈ আহিছে। এতিয়া উদাহৰণস্বৰূপে মোৰ ল'ৰাজন, তেওঁ 96% মান আছিলে মেট্ৰিকত আৰু 93% মান আছিলে তেওঁ হায়াৰ ছেকেণ্ডেৰীত। যথেষ্ট চোকা ল'ৰা। তেওঁ কিন্তু বেলেগত নপঢ়ি আয়ুৰ্বেদিকে পঢ়িছেগৈ। তেওঁৰ উদ্দেশ্য মই এজন ভাল আয়ুৰ্বেদিক চিকিৎসক হ'ম। গতিকে মই সেইটো আনন্দিত, তেওঁ মোৰ পথটো তেওঁ গ্ৰহণ কৰিছে, বেলেগ চিকিৎসা পদ্ধতিত যোৱা নাই। আমিও অভিনন্দন জনাইছোঁ তেখেতলৈ। গতিকে এতিয়া বৰ্তমান যিখিনি ষ্টুডেণ্ট আহিছে সেইখিনি নিট দিবলগীয়া হয়। 12 ক্লাছ পাছ কৰাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো আমাৰ নিট পৰীক্ষা পাতে, নিট পৰীক্ষা কমপ্লিট কৰি পেলাই তাৰপৰা তেওঁলোকে চিলেকশ্যন লয়, চিলেকশ্যন কৰি পেলাই আয়ুৰ্বেদিকত পঢ়িবলৈ আহে। আৰু বৰ্তমান সময়ত আয়ুৰ্বেদিক কলেজ আমাৰ এখনে আছে
আৰু এখন কেইদিনমান আগতে আধাৰশিলা স্থাপন কৰিছে দুধনৈত আৰু মই ভাবোঁ আমাৰ এজন ভাল যুৱ ছাত্ৰ নেতা প্ৰাক্তন যুৱ ছাত্ৰ নেতা অসমৰ গৌৰৱ সৰ্বানন্দ সোণোৱাল আয়ুষৰ মন্ত্ৰী হৈছে কেবিনেট মন্ত্ৰী তেওঁ এতিয়া অসমত আয়ুৰ্বেদিক চিকিৎসাটো উন্নতিৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰি আছে আৰু তেওঁৰ প্ৰচেষ্টাত দুধনৈত মডেল হস্পিটেল আৰম্ভ হ'ল 50খন বেডৰ আৰু একেটা সময়তে মাজুলীতো এখন হৈছে কিন্তু মাজুলীখন বিশেষ তেওঁলোকে প্ৰচাৰ বিমুখ হৈ আছে এতিয়াও গতিকে মাজুলীত মই ইয়াৰ উজনি অসমৰ সকলো ৰাইজকে এটা অনুৰোধ কৰিম তেওঁলোকে যিকোনো চিকিৎসাৰ কাৰণে মাজুলীলৈ এবাৰ যাওক তাত আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক খুব কম খৰচতে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিব পাৰিব উদাহৰণস্বৰূপে মই কওঁ এজন মানুহৰ যদি ফিস্তুলা হ'ল ভগন্দৰ ফিস্তুলা সেইটো অস্ত্ৰোপচাৰ কৰিলে সম্পূৰ্ণ ভাল হোৱাৰ চান্স খুব কম থাকে মই 5-6 বাৰ পৰ্যন্ত অস্ত্ৰোপচাৰ কৰা বেমাৰী পাইছোঁ আৰু আমাৰ সেই চিকিৎসাটো হৈছে খাৰচূত্ৰৰ দ্বাৰা কৰা হয় খাৰচূত্ৰটো হৈছে কি এডাল থ্ৰেড এডাল ফুটাত কিছুমান মেডিচিন লগাই দিয়া আছে খাৰ সেই যিটো আমাৰ ফিস্তুলাৰ যিটো নলী থাকিলে সেইফালেদি সূতাডাল ভৰাই দিয়া হয় তাত মেডিচিন দিয়া থাকে দিয়াৰ পিছত সেইটো গাঁঠি মাৰি দিয়া হয় ক্ৰমান্বয়ে সি চাপ খাই আহি থাকে কাটি আহি থাকে আৰু এইটো 99% সম্পূৰ্ণ সফল হয় এই চিকিৎসাত কেতিয়াবা 1000-2000 হয়তো ক্ষেত্ৰত আকৌ পুনৰ হ'ব পাৰে কিন্তু 99% সম্পূৰ্ণ ভাল হয় যাৰ কাৰণে খাৰসূত্ৰৰ প্ৰতি সমগ্ৰ বিশ্বই আকৰ্ষিত হৈ পৰিছেগৈ গতিকে এই ক্ষেত্ৰত উজনি অসমৰ ৰাইজৰ এটাই সুবিধা যিকোনো ৰোগৰ কাৰণে তেওঁলোকে মাজুলীলৈ যাওক তাত 50খন বিছনাৰ এখন ভাল হস্পিটেল হৈছে তাত ধুনীয়াকৈ চিকিৎসা গ্ৰহণ কৰিব পাৰিব আৰু মই আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে ইও এখন আয়ুৰ্বেদিক কলেজলৈ ৰূপান্তৰ হওক ইতিমধ্যে আমি ছাৰৰ যিখিনি চিকিৎসা বিষয়টো বহুল সেয়াটো এখন বিশদ বৰ্ণনা শেষ কৰিব নোৱাৰোঁ এই অনুষ্ঠানত আপোনাৰ বিষয়ে কিছু কথা জানিব বিচাৰিম দৰ্শক জনাবলৈ অনুৰোধ জনাম যে আপোনাৰ কৰ্মময় জীৱন আপুনি কি কৰি ভাল পায় জানিব পৰা মতে আপুনি এজন লেখকো জানিবলৈ মই আসলে কি আমাৰ পৰিয়ালটো খুব পুৰণি শিক্ষিত পৰিয়াল প্ৰায় 150 বছৰীয়া পুৰণি শিক্ষিত পৰিয়াল শোণিতপুৰ জিলা চতিয়াৰ মোৰ সৰুৰে পৰা ইচ্ছা আছিলে এজন ভাল প্ৰফেচাৰ নাইবা এজন ভাল এডমিনিষ্ট্ৰেটিভ অফিচাৰ হোৱাৰ গতিকে সেইকাৰণে মই ক্লাছ 6 মানৰ পৰা বহুত চেষ্টা কৰিছিলোঁ আৰু হয় এজন ভাল প্ৰফেচাৰ হ'ম নহয় ভাল অফিচাৰ হ'ম আমাৰ আগৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ তেওঁ মই ফিলচফি কিতাপ ডাইৰেক্ট পঢ়িছোঁ সেই সময়তে পঢ়াৰ পিছত মোৰ আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰতি ধাউতি এটা উপজিলে সেইকাৰণে মই আয়ুৰ্বেদিক কলেজত পঢ়িলোহি আৰু আয়ুৰ্বেদিক কলেজত পঢ়িলোঁ যদিও মোৰ যিটো আগতে অধ্যয়ন কৰা অভ্যাস আছিলে তাৰ কাৰণে মই প্ৰবন্ধ পাতিবিলাক লিখা আৰম্ভ কৰিছিলোঁ সেই সময়ত নীলাচলে হওক দৈনিক অসমে হওক বা এনেকৈ ধৰণৰ পিছলৈ অগ্ৰদূত বা এইবিলাকত মই প্ৰায় লিখিছিলোঁ কিন্তু এতিয়া সময়ৰ অভাৱৰ কাৰণে লিখা মেলাটো অলপ কমি গৈছে যিহেতু মই এতিয়া ছ'চিয়েল মিডিয়াৰ লগত অলপ বেছি জড়িত আজি 7 বছৰ আগতে স্বাস্থ্য বুলি এটা হোৱাটছএপ গ্ৰুপ খুলিছিলোঁ মই আমাৰ চিকিৎসকসকলে আমি যিকোনো বেমাৰ আজাৰৰ লগত আলোচনা কৰাৰ কাৰণে তাৰপিছতে মোৰ এটা মন গ'ল ছ'চিয়েল এটা ফেচবুক গ্ৰুপ খোলাৰ কাৰণে তেতিয়া স্বাস্থ্য দা হেল্থ সলিউশন গ্ৰুপটো মই আৰম্ভ কৰিলোঁ ইতিমধ্যে এইটো 1,30,000 মেম্বাৰৰ সৈতে মোৰ গ্ৰুপটো চলি আহিছে সামাজিক মাধ্যমত ছাৰ বহুলভাৱে চৰ্চিত এতিয়া এই গ্ৰুপটো অসমৰ ৰাইজে আদৰি লৈছে আৰু এইটো এতিয়া মোৰ গ্ৰুপ হৈ থকা নাই এইটো অসমৰ ৰাইজৰ গ্ৰুপ হৈ আছে গতে গ্ৰুপটো আগলৈ অসমৰ ৰাইজে আগবঢ়াই লৈ যাব তাকে আশা কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মানে ক্ৰমান্বয়ে দশক ধৰি অসমৰ
জনসাধাৰণ উপকৃত হৈ আহিব বুলি মই আশাবাদী এই গ্ৰুপটোৰ জৰিয়তে আৰু বৰ্তমান ইয়াত যিবিলাক লিখনি প্ৰকাশ হয় লিখনিবিলাক 10,000 15,000 যেতিয়া লাইক আহে কেতিয়াবা 10,000 15,000 যেতিয়া শ্বেয়াৰ হয় তেতিয়া মনটো অলপ ভাল লাগে কিন্তু মনলৈ কিন্তু অহংকাৰ ভাৱ নাহে কাৰণ অহংকাৰে ধ্বংসৰ মূল গতিকে অহংকাৰ ভাৱটো মোৰ মনলৈ কেতিয়াও অহা নাই নাহেও ভাল লাগে এটা কাৰণে মই যিখন লিখিছোঁ সেইখন অসমৰ ৰাইজে আদৰি লৈছে বা তাৰ কিছুমান পোষ্ট আছে 15-20খন পৰ্যন্ত যেতিয়া নিউজ পেপাৰ আলোচনী বা ছবিনে যেতিয়া প্ৰকাশ পায় তেতিয়া ভাল লাগে যে মোৰ লিখাটো পঢ়িছে অসমৰ ৰাইজে তেতিয়া ভাল লাগে আৰু এইখিনিতে ক'ব লাগিব কিন্তু ছ'চিয়েল মিডিয়াৰ যোগে এই স্বাস্থ্য গ্ৰুপৰ দ্বাৰা আপোনাক বহু মানুহে বিচাৰি আহিবলৈ সক্ষম হৈছে নহয় জানো বাৰু হয় বহুতে বিচাৰি আহিছে সামাজিক মাধ্যমে আপোনাক বেছি সহায় কৰিছে সামাজিক মাধ্যমে সঁচাকৈ মোক সহায় কৰিছে আৰু সামাজিক মাধ্যম নোহোৱালে মই ইমানখিনি আগুৱাই যাব নোৱাৰোঁ বা ইমানখিনি আয়ুৰ্বেদিকৰ প্ৰচাৰো নহ'ল হয় কাৰণ যিটো আমাৰ স্বাস্থ্য ফেচবুক গ্ৰুপটো খোলাৰ পিছতে অসমত আয়ুৰ্বেদিক চিকিৎসা হঠাৎ পৰিৱৰ্তন এটা আহিছেগৈ এতিয়া বৰ্তমান সময়ত যিবিলাক উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি একদম নিম্ন পৰ্যায়ৰ কৰ্মচাৰীলৈকে তেনেকৈ একে দুখীয়া ব্যক্তিজনৰ পৰা খুব ধনী ব্যক্তিজনলৈকে সকলোৱে এতিয়া আয়ুৰ্বেদিক চিকিৎসাটো কৰিব বিচাৰে আৰু বিশেষকৈ এতিয়া অসমৰ মানুহে জনা হৈছে আয়ুৰ্বেদিক চিকিৎসা কোনো পাৰ্শ্বক্ৰিয়া নাই কম খৰচী আৰু বিশেষকৈ পৰীক্ষা নিৰীক্ষা কৰি পেলাই ৰোগ নিৰ্ণয় কৰোঁতে আমি পেচেণ্টক ইমান হেৰাছমেণ্ট নিদিওঁ যিটো প্ৰয়োজনীয় পৰীক্ষা কৰিবলগীয়া হয় সেইটোহে কৰিব দিওঁ গতিকে সেইকাৰণে অসমৰ ৰাইজে আমাৰ ছিষ্টেমটোক বেছি অন্তৰে আগুৱাই নি লৈছে আৰু মই ভাবোঁ এইদৰে আগবাঢ়ি গৈ থাকিলে খুব কম সময়ৰ ভিতৰতে আয়ুৰ্বেদিক চিকিৎসাটো অসমত জনপ্ৰিয় হ'ব আৰু এটা বিশেষ কাৰণ কি আমাৰ যিবিলাক বৰ্তমান ৰোগ হৈ আছে সেইবিলাক হৈছে আমাৰ লাইফষ্টাইল লগত সম্পৰ্কীয় ৰোগ প্ৰায় 60-70% যিবিলাক আমি ৰোগত আক্ৰান্ত হৈ আছোঁ সেইবিলাক আমাৰ খাদ্য বা অন্য জীৱন ধাৰণ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে হোৱা আগতে হয়তো যিবিলাক ৰোগ নাছিলে সেই ৰোগৰ সংখ্যাটো বাঢ়ি যায় এতিয়া ধৰক কলেষ্ট্ৰল বৃদ্ধিৰ কাৰণে হাৰ্টৰ ট্ৰাবল হ'ব পাৰে বা হাৰ্টৰ যিটো কৰণাৰী আৰ্টাৰী ব্লক হ'ব পাৰে বা ঠিক সেইদৰে হয়তো প্ৰপাৰলি যদি আমি কাম বন নকৰোঁ পৰিশ্ৰম নকৰোঁ প্ৰটিন জাতীয় বস্তুবিলাক বেছি খাওঁ কলেষ্ট্ৰল বৃদ্ধি হ'ব পাৰে ইউৰিক এচিড বৃদ্ধি হ'ব পাৰে এইবিলাক হৈছে আমাৰ লাইফষ্টাইল ডিজিজ গতিকে এই ডিজিজবিলাক বা এই ৰোগবিলাক সম্পূৰ্ণ আৰোগ্য কৰিবৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসাটো খুব প্ৰয়োজন কাৰণ আয়ুৰ্বেদিক চিকিৎসাৰ অবিহনে অন্য চিকিৎসাত ইমান ফলপ্ৰসূ হ'ব বুলি মই বিবেচনা নকৰোঁ মোৰ শেষৰটো প্ৰশ্ন সুস্থ শৰীৰ নিৰোগী শৰীৰ অৰ্থাৎ তেজশ্ৰী কিদৰে সম্ভৱ কেইটামান টিপছ আমাৰ দৰ্শকৰ প্ৰতি আয়ুৰ্বেদিকত কৈছে সমদোষ সমাগ্নিশ সমধাতু মলক্ৰিয় প্ৰসন্ন আত্ম ইন্দ্ৰিয় মন স্বাস্থ্য ইতি অভিধীয়তে সমদোষ আমাৰ যিটো আয়ুৰ্বেদিকত আছে বাত পিত্ত কফ এইখিনি সমান হ'ব লাগিব গতিকে যিবিলাক আমি আহাৰ খাওঁ সেই আহাৰে আমাৰ শৰীৰটো বেলেঞ্চত ৰাখিব পাৰিব লাগিব কিছুমান আহাৰে বাত বৃদ্ধি কৰে হয়তো কমায় কিছুমানে পিত্ত কমায় বা বঢ়ায় কিছুমানে এই ধৰণৰ আমাৰ বাত পিত্ত কফটো যদি আমি সমানে ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি আহাৰটো এটা নিৰ্দিষ্ট পৰিমাণে খাব লাগিব ঠিক সেইদৰে আমাৰ ধাতু আমাৰ যিবিলাক ৰস ৰক্ত মাংস মেদ অস্থি মজ্জা শুক্ৰ এইবিলাক আমাৰ ধাতু বুলি কোৱা হয় আমি এই ধাতুবিলাক যদি বেলেঞ্চত ৰাখিব সমতুল পৰ্যায়ত যদি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি শাৰীৰিক পৰিশ্ৰমো কৰিব খাদ্যাভ্যাসৰ ওপৰতো জোৰ দিব লাগিব সকলো ক্ষেত্ৰত আমি জোৰ দিলে তেতিয়াহে আমি সুস্থ সবল হিচাপে থাকিব পাৰিম
প্ৰসন্ন আত্মা ইন্দ্ৰিয় মন আমাৰ আত্মা ইন্দ্ৰিয় মন প্ৰসন্ন হৈ থাকিব লাগিব এইটো কিন্তু এটা খুব ডাঙৰ কথা আমাৰ আত্মা ইন্দ্ৰিয় মন আমাৰ আত্মাটো সদায় আনন্দ মনেৰে থাকিব লাগিব পজিটিভ চিন্তাধাৰা কৰিব লাগিব আত্মা ইন্দ্ৰিয়বিলাক যিবিলাক আমাৰ শৰীৰ যিবিলাক অংগ প্ৰত্যংগ ই অধিক সক্ৰিয় হৈ থাকিব লাগিব আৰু অধিক সক্ৰিয় হৈ থাকিব লাগিব কি যিবিলাক খাদ্যাভ্যাস বা যিবিলাক আমাৰ যোগ আছে সেই যোগৰ দ্বাৰা বা আমাৰ যিবিলাক আমি কৰ্ম কৰোঁ সেই কৰ্মৰ দ্বাৰাতো আমাৰ ইন্দ্ৰিয়বিলাক সক্ৰিয় হৈ থাকে তাৰোপৰি আত্মা ইন্দ্ৰিয় মনটো তেনেকুৱা হ'ব লাগিব ধনাত্মক হ'ব লাগিব কিন্তু আজিকালি কি হয় আমাৰ আত্মা ঠিকে থাকিলে মনবিলাক কিন্তু ঠিকে নাথাকে শাৰীৰিকভাৱেতো আমি অসুস্থ হৈছোঁৱেই যিহেতু আমি ভেজাল খাদ্য খাই আছোঁ পৰিশ্ৰম নকৰোঁ গোটেই শাৰীৰিকটো অসুস্থতা আহিছে লগতে মনৰ আমাৰ কিছুমান অসুস্থতা আহিছে ধৰক এজন ওচৰতে কোনোবা এজন মানুহে এটা বিল্ডিং বনালে তাৰ কাষত সিজনে ভাবিলে যে মইতো বনাব পৰা নাই কেনেকৈ বনাম তেওঁৰ যিটো নিগেটিভ চিন্তাধাৰা সেইটো এটা ৰোগ ঠিক সেইদৰে কোনোবা এখন বিয়া পাতিলে 10 লাখ টকা খৰচ কৰিছে মোৰ ছোৱালীজনী মইতো ইমান কৰিব নোৱাৰিম যা মাটিখিনিকে বেছি দিওঁ দুকঠা মাটি আছে পৈতৃক সম্পত্তি বেছি দিলোঁ সেইটো এটা ৰোগৰ ভিতৰতে আহিব কাৰণ তেওঁ নিগেটিভ চিন্তাধাৰাৰ কাৰণেহে সেইখিনি সম্পত্তি বেচিলে এই ক্ষেত্ৰত আনৰ অমুকটো হ'ল মোৰ এইটো হোৱা নাই সেই মনোভাৱটো আনিব নালাগিব তেওঁ হৈছে মোৰো হ'ব এদিন বা তেওঁ সেইটো প্ৰয়োজন আছে মোৰ প্ৰয়োজন নাই তেওঁ যিটো প্ৰয়োজন আছে মোৰ নহ'বও পাৰে যদি আমি সেইভাৱে চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে মনটো স্থিৰতা আহিব তেতিয়াই আমি সুস্থ সবল হিচাপে জীয়াই থাকিব পাৰিম ধন্যবাদ ছাৰ সুন্দৰ কথা এটা আগবঢ়ালে শেষত ৰাইজক বা আমাৰ দৰ্শকসকলৰ প্ৰতি আপুনি কি আহ্বান জনাব মই অসমৰ ৰাইজক এটাই আহ্বান জনাম আপোনালোকে যিকোনো ৰোগ চিকিৎসা কৰাৰ ক্ষেত্ৰত সমানে আয়ুৰ্বেদিক চিকিৎসাটো গুৰুত্ব দিয়ক কাৰণ আয়ুৰ্বেদিক চিকিৎসাত খুব কম খৰচতে কম সময়ৰ ভিতৰত আপোনালোকে সুস্থ সবল শৰীৰ এটা পাব নিৰোগী জীৱন যাপন কৰিব পাৰিব সেয়েহে মই আপোনালোকক এই ক্ষেত্ৰত বিবেচনা কৰি আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনালোঁ ধন্যবাদ ছাৰ ইতিমধ্যে আমি বহু কথা আলোচনা কৰিলোঁ নিশ্চয় আমাৰ দৰ্শকসকল আপোনাৰ এই কথা বাৰ্তাৰ পৰা আপুনি যি উপদেশ তেওঁলোকলৈ আগবঢ়াইছে নিশ্চয় উপকৃত হ'ব প্ৰিয় দৰ্শকসকল এনে এজন ব্যক্তিক আজি আমাৰ মজিয়াৰ অতিথি কৰিবলৈ পাই সঁচাকৈ আমি সৌভাগ্যৱান বুলিয়েই সৌভাগ্যৱান অনুভৱ কৰিছোঁ গতিকে ছাৰৰ দিহা পৰামৰ্শ ছাৰে যেনেধৰণে আজি আমাৰ অনুষ্ঠানত ব্যক্ত কৰিছে যিখিনি ৰোগৰ কথা আপোনালোকক জনাইছে ছাৰৰ বিষয়ে আপোনালোকে জানেই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু আজি যি অনুষ্ঠানত ছাৰে ব্যক্ত কৰিলে নিশ্চয় আপোনালোক ফলপ্ৰসূ হ'ব বুলি অনুমান কৰিছোঁ গতিকে পুনৰ ছাৰ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আমিও অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব গতিকে পুনৰ আন এজন নতুন অতিথিৰ সৈতে মই কাশ্মীৰে লগ পাম চাই থাকক দাপোন ধন্যবাদ